পিতৃ-মাতৃ ককা কাইতাকৰ বিয়া উৰুলি দিলে পুত্ৰজী আৰু নাতিয়ে আয়তীৰ উৰুলি আৰু বিয়া নামেৰে মুখৰ হল জাগিৰোডৰ ঠাকুৰ দুভা কোনোবা আহিছে পিতৃ-মাতৃৰ বিয়া চাবলৈ আন কোনোবা আহিছে ককা কাইতাকৰ বিয়া চাবলৈ ঠাকুৰ দুভা দেৱদামোদৰ দেৱ সংঘৰ উদ্যোগত আয়োজন কৰা হল সমূহীয়া বিবাহৰ একাংশ লোকে গন্ধৰ্ব বিবাহ কৰাই যুগ্ম জীৱনৰ পাতনি মেলিছিল যদিও আৰ্থিক অনাটনৰ বাবে সম্পন্ন কৰিব পৰা নাছিল হৰগৌৰী বিবাহ সেই সকল লোকক সহায় কৰাৰ মানসেৰে আয়োজন কৰে সমূহীয়া বিবাহৰ অঞ্চলটোৰ ২৬ জোৰাকৈ দৰা কইনাৰ পাতি দিয়া হল বিয়া সম্পূৰ্ণ বৈদিক ৰীতি-নীতি আৰু ধৰ্মীয় পৰম্পৰাৰে দৰা কইনাক মাহ হালধিৰে নুৱাই ধুৱাই সাজু কৰে পৰিয়ালবৰ্গই তাৰ পিছতেই হোমক সাক্ষী কৰি বিবাহবাসত আবদ্ধ হল ৩০ৰ পৰা ৭০ বছৰীয়া বয়সৰ মুঠ ২৬ জোৰ দৰা কইনা লক্ষণীয় বিষয় যে কেইবাগৰাকীও দৰা কইনাৰ সন্তান আৰু নাতি নাতিনীয়েও উপভোগ কৰিলে পিতৃ-মাতৃ আৰু ককা কাইতাকৰ বিবাহ